আজি আকৌ আহিলো এই হাতীকেইটাৰ লগত আমাৰ যিকেইটা আহিছে আমাৰ এইফালে কাঞ্চি পিয়াঞ্চি এইফালে লক্ষী আকৌ পিছত আছে এইফালে চামেলি আকৌ তলত আছে মানি আমাৰ পাঁচটা হাতী লৈ এতিয়া গাঁৱত যাম আৰু ক'ত ক'ত গা ধোৱা নাজানো কিয় নাজানো মানে পাঁচটা হাতী একে জেগাত ধোৱাটো সম্ভৱ নহয় কাৰণ বেলেগৰ ঘৰে ঘৰে যাত মটৰ পাইপ আছে মটৰ আছে সুবিধা থকা ঘৰত আৰু গা ধোৱাম এটা এটাকে আৰু গোটেইকেইটা খুলিব গৈছে আমাৰ কেইটা খোলা হৈ গ'ল বাৰু এতিয়া সিহঁতৰ কেইটা খুলি আছে এইফালে পিছফালে মই দেখুৱাই আছোঁ আপোনালোকক বলি কিন্তু কাঞ্চি আমাৰ কাঞ্চন লক্ষী এইটো আমাৰ মেইন ফেমিলি হয় আৰু সিহঁত আমাৰ আলহী আহিছে আৰু চামেলি এনেও আহি থাকে বাৰু চামেলি কথাটো বেলেগ চামেলি আহি থাকে আৰু সিহঁত সেইফালে বন্ধ আছে পিছফালে আৰু তলত হ'ল ধাৰণি পথাৰ চাক ধুনীয়াকৈ ধান চান কাটি এতিয়া ঘৰত নিজৰ ঘৰত জপাই লৈ গ'ল বাৰু গৃহস্থই আৰু ইয়াতে বন্ধা আছিলে ৰাতি সিহঁতক পাঁচটা হাতী গোটেইকেইটা ইয়াতে বন্ধা আছিলে আৰু সেইফালে চামেলি আৰু মানিক সিহঁতক গা চাফা কৰি আছে আৰু এইফালে আমাৰ কাঞ্চি আৰু পিয়াঞ্চি নামি আহিল তললৈ আৰু পিছফালে আছে লক্ষী সিহঁত গাঁৱত লৈ যাম সেই ওপৰত মানে ঘৰত ৰাখিছিলোঁ লাচিতৰ ঘৰত সিহঁতে ধানি পথাৰ পালে ধাত পিছু ধাত সেয়া লক্ষীও নামি আছে তললৈ লাহে লাহে আৰু সেইফালে মই এতিয়া যাওঁ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক আমাৰ চামেলি আৰু মানিক আৰু এই নাৰাখেতিৰে এনেকৈ খোজকাঢ়ি গৈ আছোঁ একদম ৰাতিপুৱাই আৰু 7টামান বজাত আৰু আমাৰ চামেলিকে গা চাফা কৰি আছে ওপৰত বন্ধা আছিলে চামেলিক আৰু সেই হ'ল মানিকৰ ওচৰত যাওঁ আৰু মানিকক লৈ আহিলে অতুল দাই গোলাঘাটৰ এয়া মানিক এয়া হ'ল আমাৰ মানিক আমাৰ দঁতাল হাতী মানিক পালোঁ মানিকৰ ওচৰত আৰু মানিক ৰাতি ইয়াতে কল খালে চাক এই গোটেই বাৰীটোৰ কল আধা খাই দিলে আমাৰ মানিকে আৰু এইফালে সেই চাক গছ পেলাই দিলে এইটো গছ পেলাই কৰি ৰাতি ইয়াত ধুনীয়াকৈ সিহঁতে খাইছে মানিকে অকলেই খালে আৰু এয়া মানিক আৰু সেই ওপৰত চামেলি আৰু সেইফালে চাক নৰা খাই আছে আমাৰ কাঞ্চি পিয়াঞ্চি লক্ষীয়ে নৰা খাই আছে ধান খেতিৰ আৰু এই মানিকক এতিয়া দুলচি বান্ধিব সেই আগত ওপৰত চামেলি আৰু এই মানিকৰ ওপৰত উঠি আছে অতুল দা ইয়া উঠি আছে মানিকৰ ওপৰত উঠাই এয়া উঠি পালে আৰু ওপৰত সেইফালে চামেলিত একদম গা চাফা কৰি আছে আৰু বহাই লৈছে চামেলিক আৰু এইফালে সেয়া দুইটাই নৰা খাই আছে আৰু চাক মানিকে গোটেই ৰাতি এইফালে কলগছ খায় চাক মানিকে একদম পেট ফুলাই দিছে আৰু খাই পেট ভৰাই দিছে মানিকে খাই ইফালে চামেলিয়ে আমাৰ লক্ষীক কলগছ দি আছিলে তাৰ পৰা আনি খাই দিলে কাৰণ আমাৰ চামেলিয়ে এনেও বেছি খায় আন হাতীতকৈ বহুত বেছি খানা লাগে চামেলিত আমাৰ লক্ষীৰ ভাগৰো তাই খাই দিলে লক্ষীয়ে খালে বাৰু লক্ষীৰ ভাগৰো তাই খাই দিলে 4 পিচ আৰু ইয়াত তুলসী উঠাই আছে নিজৰটো নিজে উঠাই ল'লে লাহেকৈ দিবি দেই মানিক বেটা সেইফালে চামেলি উঠিলে আৰু ওপৰত সেইফালে নৰা খাই আছে আমাৰ হাতীকেইটা এয়া চাক নৰা খাই আছে আমাৰ হাতীকেইটা চালে এয়া চাক নৰা খাই আছে এয়া চাক আমাৰ পোৱালীজনী নৰা খোৱা শিকি আছে এয়া চাক আৰু এই গছটো মানে এই ভাঙি দিলে কালি মানিকে ভাঙি ইয়াত খালে এই মানুহবিলাকে আমাৰ গৃহস্থই কৈ আছে আৰু আমাৰ গাঁৱৰ সেই গছকেইটা ছাইড কৰি দিব লাগে ছাইড কৰি দিম আমি সেই মানিকে ছাইড কৰি দিব অলপ পিছত কাঞ্চিৰ কাৰণে মানে মানিকে কল ভাঙিব মানে কাঞ্চিকে ইয়াতে বান্ধি যাম কাঞ্চি আৰু পোৱালীক লৈ নাযাওঁ সৰু পোৱালী যে মৰম লাগে ন তাক লৈ ইমান খোজকাঢ়িব নোৱাৰি নহয় সেইকাৰণে আৰু মানিকে লৈ আনি দিব আৰু কলখিনি ভাঙি আৰু কাঞ্চিয়ে দিনটো বহি খাই থাকিব একে জেগাত পোৱালিও তাতে মাকৰ গাখীৰ খাই থাকিব ইয়ে চামেলি ভাল এতিয়া ক'ত যাব চামেলিক লৈ ন চামেলি কোনটো সেয়া চাক মানিকে গছ আঁতৰাই আছে সেয়া চাক মই চামেলিৰ তলফালেদি গৈ দেখুৱাই আছোঁ ধাত সেয়া চাক মানিকে কেনেকৈ দাঁত দি চাক কেনেকৈ গছটো হেঁচি এইফালে লৈ আহিব ছাইড কৰি দিব চাক ইমান ডাঙৰ গছ চাইছে সেইটো অলপ মানিক মানে মতা হাতী হয় ন তাৰ দমেই বেলেগ সেয়া চাক কেনেকৈ মাৰি আছে মানিকে আৰু চামেলি এইফালে গৈ আছে নৰা খাবলৈ আৰু এই মানিকে গছ চাফা কৰি আছে চাক কেনেকৈ চাক গুৰিৰ পৰা উফৰাই দিছে আৰু তেনেকৈ মাৰি আছে
হৈ যাব এইটো টানি হেঁচি খাব হৈ যাব এইটো হাতেও খাব কেইদিন আকৌ লৈ আছে সেই চাক ওপৰত উঠাই দিছে আৰু ই আছে গুৰি চাক ই আছে গুৰিলৈকে মানে একদম হিলাই দিছে হৈ যাব বলক অঁ ইয়াক কল দি দিয়ক আৰু সেইফালে আমাৰ সেই হাতীৰ পৰিয়াল আইতাক মাক পোৱালি আৰু চামিলে এইফালে নৰা খাই আছে ধুনীয়াকৈ খেতিত আৰু মানিক সেইফালে মানিক গৈ আছে কল ভাঙিবলৈ বলক আপোনালোকক দেখুৱাও মানিকে কেনেকৈ কল ভাঙে দেই চাব কেনেকৈ কল ভাঙে ইয়াত দুপিচ আছে অতুল দা এইফালে যাওঁ এইফালে দেখা নাযায় ৰ'বা ৰ'বা সেই মানিক কেইটামান কল ভাঙি আছে কাঞ্চিৰ কাৰণে একেলগে যামগৈ গোটেইকেইটা এয়া সেইফালে কল ভাঙি আছে মানিকে অঁ ইয়াত কল বহুত ঢেৰ পৰি আছিলে ইয়াত ন অতুল দা এই কলখিনি দি দিব তাক ন টানি মানিকক মানিকে কেনেকৈ কল টানে চালে গুৰিৰ পৰা উঘাৰি দিছে ডাইৰেক্ট মানিকে অতুল দা তলত যে পিচবিলাক যেনে কটা আছে দাৰে সেইখিনি একেবাৰে মানিকৰ কাৰণে লৈ যাবগৈ বুজিছেনে ভাটি পেলাই আহি নহ'লেতো এনেই পেলনি যাব ন পোৱালি গা ধুৱাই কিনি আনিব কি আছে মানিকৰ পিছফালে আমি আহিছোঁ জংঘল ভাঙি চাব দেই বেটা ৰ এইয়া আহিলে আৰু কল ভাঙি পাই সি আকৌ গৈ আছে খেজুৰজোপা দিলেই ভাল হ'ব ন পোৱালিটো নাযায় ইয়াত চফাই আছে জেগাখিনি আৰু এইফালে বাঁহ পাতো আছে দিনটো খাব পাৰিব ধুনীয়াকৈ সি আছে কেনেকৈ ভাঙে মানিকে কল দাঁত লগাই ভাঙি দিয়ে দাঁতৰ চেপত পেলাই দিয়ে সি আছে কেনেকৈ ভাঙি আছে কল মানিকে ই আছে কেনেকৈ আনে পিয়াঞ্চিৰ কাৰণে একদম কল এইফালে মানিকে আনি দি দিলে টানি সেই বাৰীৰ পৰা বাগানৰ পৰা আৰু এতিয়া মানিকৰ লগে যাওঁ গৈ আকৌ লক্ষী কাঞ্চি পিয়াঞ্চিক লৈ আমাৰ গাঁৱত যাম আৰু সিহঁতে ৰাতি গছ পাতি খাব মানিকে ভাঙিছিলে ৰাতি বলক গৈ থাকিব লাহে আগুৱাই আৰু সিহঁতে নৰা খাই আছে খুব ধুনীয়াকৈ তাক আৰু গণেশদাই চামিলিক লৈ গ'লেই গণেশদাৰ বোলে দেৰি হৈছে সি মানে ক'ৰবাত যাব আৰু তাৰ চিনাকি আলহী ঘৰত তাত দেৰি হৈছে সেই বুলি গ'লগৈ আমাৰ লগত নৰলে এতিয়া আমি তিনিজনী আৰু মানিকক লৈ এতিয়া গৈ থাকিম মানিকে নৰা খায় ন গাঁৱত সাজি ৰাখিবলৈ খুব ভাল টাউন চহৰতো জেগাই নাই আজিকালি মানুহ থাকিবলৈ জেগা নাই আৰু জীৱ জন্তু ক'ত থাকিব পাৰিলে আৰু জীৱ জন্তু থকা ঠাইখিনি মানুহে ভাঙি চিঙি আৰু ঘৰ বিল্ডিং অট্টালিকাহে বনাব হেই কাঞ্চি দেখি দেখি কাঞ্চি একো নকৰে মানিকে ভয় নাখাবি খাই ল সেয়া চাক মানিকে শুনি আছে পোৱালিক অঁ মৰম কৰিব লাগে হয় বেটা হয় হাতীৰ মন এৰি মানুহৰ মন ল হয় বেটা হয় আৰু লক্ষী এইফালে একো নেজানেই তেনেকৈ একদম চুপচাপ খাই আছে আমাৰ লক্ষী তেনেকুৱাই মানে একদম শান্ত স্বভাৱৰ হয় লক্ষী খুব শান্ত আৰু পানীৰ নিচিনা আৰু মানিক গৈ আছে আগত বান্ধি দে যা যোৱা আৰু সেইফালে সিহঁতৰ নৰা খাই আছে মাইকী পোৱালি সিহঁতক মানে লৈ নাযাওঁ তাতেই বান্ধি দিম এই মানিকে যে মাত্ৰ কল টানি থৈ আহিলে তাতেই বান্ধি দিম নৰা খাই আছে ধুনীয়াকৈ নৰা খোৱাৰ পিছত মানে বান্ধি দিম পিছু হেই পিছু কাঞ্চি নাযাবি পিছু নাযাবি পিছু হেই কৈছো নহয় পিছু
ৰৈ থাক পিছু আৰু লক্ষী আৰু এইফালে মানিকক লৈ যাওঁ গাঁৱত উঠি ল বল এই তাত ৰৈ আছে আৰু তাক ৰবলৈ দিলোঁ তাতে ৰৈ আছে গৈ নগ'লে আৰু একে জেগাত ব্ৰেক মাৰি দিলে যোৱা মাইনা তোমালোক টানা টানি গৈ থাকে আৰু টানি গৈ থাকে আৰু চেন ধাৰ তই লক্ষী পৰিব নহয় ওপৰৰ পৰা ধাৰ তই বুজি পাৱ নহয় যা সেইফালে সিহঁত চেন লৈ গৈ আছে কাঞ্চি আমাৰ পিয়াঞ্চিক বান্ধিব গৈ বহুত দীঘল চেন এইটো আৰু আমি বোলক মানিকৰ লগত গৈ থাকোঁ গাঁৱত ঘূৰাই ফুৰাই লৈ আহোঁ খুৱাই বুৱাই ঐ আলি নগচাবি হা মানুহে গালি দিব আলিবিলাক ঠিককৈ যাবি ব'ল আৰু গৈ থাকিলে হ'ল ব'ল লক্ষী ব'ল লক্ষীয়ে ৰাতি পূৰা খাইছে মানিকে একদম বেলেগ মানিকে খাই কৰি ঘৰ চৰ ভাঙি কিবা কৰি দিছে আৰু চাকচোন জেগাখিনিত কিমান খোৱা খালি কলগছ বাঁহ পাত তোমাৰ হাতীৰ লাগতিয়াল যিমান খোৱা আছে চব ইয়াতে পায় আৰু খুব ধুনীয়া চালে কিমান ভাল লাগে সেই মানিক গৈ আগত পালেই লক্ষী সেইফালে মানিকক লৈ আহিলোঁ গা ধুৱাবলৈ গাঁৱতে ঘৰত আৰু ইয়াত গা ধুব ভিন্দই লাগে আমাৰ কৰ্ণবিন্দুৰ ঘৰত আমাৰ লক্ষণা বন্ধাত আৰু এতিয়া গা ধুৱাম মানিকে সেইফালে কঁঠালো খাই আছে সেইফালে গাও ধুব সেইফালে মটৰৰ পাইপ আনি আছে ৰেডি কৰি আছে গা ধুৱাম আৰু ইয়াতে গা ধুৱাম মানিকৰ একদম চফা জেগাত আৰু লক্ষীও আহিব আৰু চামেলি গ'ল আমাৰ ঘৰত চামেলিক গা ধুৱাব কাৰণ চামেলি জেগা বহুত ডাঙৰ লাগে আৰু মটৰ মানে 1 কেজি অৰ্ডাৰ মটৰ পানী বেছি আহিলে ভাল লাগে কাৰণ তাৰ গাটো বহুতেই ডাঙৰ ধুৱাবলৈ মানে পানীও বেছি লাগে আৰু মানে 4টা হাতী একে জেগাত মানে ধুওৱা সম্ভৱ নহয় কাৰণ ৰৈ থাকিব লাগিব সেইবুলি মানে 2টা সেইফালে পঠাই দিলোঁ আৰু 2টা এইফালে আহিলে লক্ষীও আহি আছে লক্ষী এতিয়া আহি পাবই আৰু মানিকে আহি পাই গ'ল এতিয়া সিহঁতক গা ধুৱাম সিহঁতোলা বেগ চেগ থৈ লওক অসুবিধা নাই একো আৰু মানিকে কঁঠাল খাই আছে এইফালে তাতে থৈ লওক হেই মানিক পিছু কি কঁঠালেই খাব সেইফালে বুটলি খাব ভাত মানে ভয় খাই নহয় তোক চাই আৰু আছে না নাই এইফালেতো খোৱাই নাই এই তলত পৰা আছে কাঠল চুলভ 2টামান আনি দি দেচোন হেই মানিক গৰম নহয় বেছি খোৱালে গৰম উঠিব কঁঠাল খোজকাঢ়িবই নোৱাৰিব পিছত ভাত এইয়া চাক মানিক সেয়া মানিক আৰু সেইফালে লক্ষীমা আহি পাই গ'ল লক্ষীমা আৰু মানিক একেলগে গা ধুৱাম আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাক হাতী চাই হাতীৰ পিছে আহি আছে আৰু সিহঁতে খুব ল'ৰা ধেমালি আমিও সৰুতে এনেকুৱা কৰিছিলোঁ সিহঁতৰ নিচিনা আজি সিহঁতে আমাৰ নিচিনা কৰি আছে আৰু হাতী চাই আছে স্কুল যাবলৈ লৈছে আৰু কোনোবাই ৰৈ চাই আছে আৰু পোৱালি চব হাতী কাৰণ ল'ৰা ছোৱালীয়ে বেছি হাতীক ভাল পায় আৰু ডাঙৰ মানুহে পায় কিন্তু তাতকৈ বেছি সৰু ল'ৰা ছোৱালীয়ে বেছি ভাল পায় আৰু লক্ষী আহিব লক্ষীয়ে মানে আমাৰ মানিকক ভয় কৰে নহয় লক্ষীৰাম এইটো এইজনী হাতীৰ নাম হ'ল লক্ষী মাই আৰু ওপৰত বহিছে লক্ষী ৰাম কাৰণ মিল আছে দুইটাৰে মিল আছে ক'বলৈ গ'লে আৰু এই অতুল দা মানিক আৰু সেইফালে ভিন্দৰ ৰখি আছে মানে ভিন্দৰ ঘৰত আমি হাতী লৈ আহোঁ মানে গা ধুৱাবলৈ হাতীক ভিন্দৰে খুব ভাল পায় হাতীক সেইবুলি লৈ আহোঁ ভিন্দৰ ঘৰত আৰু এই কঁঠাল চঠাল কল চল কিবা খুৱাই থাকে খুব ভাল পায় ভিন্দৰ সেইবুলি লৈ আহোঁ ভিন্দৰ ঘৰত আজি মানিক লক্ষীক লৈ আহিলোঁ কাঞ্চি কাঞ্চন আমাৰ চামেলি এইবিলাক আহি থাকে গোটেইখিনি আহে ইয়াত খুব ভাল লাগে চামেলি আমাৰ ঘৰত গ'ল পিছু গা ধুৱাওঁ সিহঁতক লক্ষীয়ে মানিকক ভয় কৰে সেইকাৰণে সিহঁতক মিলাই দিছোঁ আৰু এই একেলগে থাকে 6 মাহ একেলগে থাকে কাজিৰঙাত এতিয়া আৰু ভয় খায় বহুত দিন দেখা নাই যে আৰু মানিকৰ দাঁতকেইডালেই ভয় খায় চব মাইকী হাতীয়ে ভয় খায় আৰু এই মানিকক এইফালে পানী মাৰি আছে গাত ধুনীয়াকৈ অতুল দাই আৰু এইফালে লক্ষী এইফালে বৈত লৈ আছে আৰু লক্ষীৰামে মানে নতুনকৈ দেখিছোঁ যে লক্ষী সেইকাৰণে তাৰ কথা ইমান শুনা নাই ভালকৈ
এবাৰ ক'লে বুজি যায় আমাৰ হাতে একদম পানীৰ নিচিনা যে মৰমীয়াল এবাৰ ক'লে বুজে মানে সেই নতুন মানুহ পালে তেনেকুৱাই কৰে এইফালে মানিকক গা ধুৱাই আছে অতুল দাই এয়া মানিকক গা ধুৱাই আছে অতুল দাই ধুনীয়াকৈ বহাই ল'ব মানে গাৰ মাটিখিনি চাফা কৰি আছে আগত নহ'লে একদম বহুত টাইম লাগে যে ধুবলৈ বেছি লেতেৰা হয় গাৰ পিছত বোকাবিলাক মানে নেৰায় আৰু তেনেকুৱা সেইকাৰণে আগতে পানী মাৰি ল'ব লগা হয় আৰু ওপৰত গাত সেয়া ৰৈ আছে চুপচাপ ৰৈ আছে তাই খুব ভাল পাইছে আৰু গা ধুৱালে গৰমৰ বতৰ কি কৰিবি ঐ কি কৰিবি আগত অঁতৰাই ল বোকাখিনি অঁতৰাই ল এই লক্ষীয়ে নাখায় ব্ৰেড ভিন্দু লক্ষীয়ে নাখায় মানিকক দিয়ক সি বহুত লেভেল তাৰ বহুত লেভেল বহুত নাটক কৰে বহুত কিবা বাচি নাখায় এই মতা হাতীক দিয়কচোন কেনেকৈ খায় বহুত বাচি খায় লক্ষীয়ে আগৰ পৰাই লক্ষীয়ে বহুত বাচি খায় কিন্তু কাঞ্চন আকৌ ঠিক আছে কাঞ্চি আগে তাৰ পোৱালি দিছে না চব খাই দিয়ে এই মানিকক দিয়ক বহি খাব যাক আপুনি যাক বহি দিব বহি খাব তাই বহি খাব সি দিয়ক বহি খাব তাক খুৱাইহে দিব লাগে বহি খায় লক্ষীৰাম বাছটো দে এই চাক মানিকে বহি খাই আছে মানিক খোৱাত ভাল এই লক্ষীয়ে মানে বহুত বাচি খাই কৈছোঁ নহয় বহুত নতুনকি মানে ইটো খায় সিটো নাখায় সিটো খায় মানুহৰ নিচিনা কিছুমান মানুহ আছে নহয় বহুত বাচি খায় সেই তেনেকুৱা লক্ষী এই চাক মানিকে কৰি আছে তাক খুৱাব লাগে বিস্কুট আৰু ভিন্দুৱে খুৱাই আছে এইফালে বিস্কুট আৰু লাগি গ'ল চুলবোৰ লগত গা ধুৱাই থাক এইফালে লক্ষী আমাৰ গাঁৱত আহিছো ন মানিক এইফালে গা ধুৱাই আছে আমি কেইটা চবেই একেলগত গাঁৱৰ মানুহ আৰু এইফালে তুমিতো বাগৰি মানুহ বাগৰি তাৰপিছত স্কুলৰ ল'ৰা ছোৱালী ৰৈ দিলে স্কুল মানে যোৱাই নাই তাত ৰাস্তাতে ৰৈ দিছে যাওঁ ৰাস্তাতে ৰৈ দিছে ৰাস্তাৰ পৰা চাক হাতী চাই আছে এইফালে লক্ষীক চাই আছে এইফালে মানিকক চাই আছে আমাৰ গাঁৱলীয়া পৰিৱেশবিলাক এনেকুৱাই আৰু গাঁৱৰ মানুহে বেছিভাগে হাতী যিকোনো জীৱ জন্তুক বেছিহে মৰম কৰে কাৰণ সময় দিব পাৰে সিহঁতক গাঁৱত বান্ধিবলৈ খুৱাবলৈ জেগা আছে সময় আছে সেইবুলি আৰু গাঁৱৰ মানুহ গাঁৱলীয়াই আমি গাঁৱলীয়া আৰু আমি গাঁৱলীয়া হৈ থাকিব বিচাৰোঁ মই নিজকে নিজে গাঁৱলীয়া বুলি কওঁ কাৰণ মোক গাঁও ভাল লাগে মোৰ প্ৰকৃতিক পৰিৱেশবিলাক ভাল লাগে পাহাৰ পৰ্বত জীৱ জন্তু চৰাই চিৰিকটি চবকে মই মৰম কৰোঁ চবকে ভাল পাওঁ সেইকাৰণে মোৰ গাঁৱৰ পৰিৱেশটো মোৰ বাৰু বেছি ভাল লাগে যিহেতু গাঁৱৰ মানুহ গাঁৱলীয়া আমি এইফালে কঁঠাল খাব দেই আৰু চাক সেই মানিকৰ লগত লাগি আছে অতুল্লা মানিক একদম ধুনীয়াকৈ গা ধুৱাইছে মানিকক তাক ৰাতি ধুনীয়াকৈ খুৱাই বোৱাই লৈ আহিলোঁ চাকচোন কিমান ধুনীয়াকৈ তাৰ পেটটো ভৰিছে দেখাত কিমান ভাল লাগিছে কিমান সুস্থ মনে ৰৈ আছে মানিক আৰু লক্ষীক কিমান ধুনীয়াকৈ খুৱাই বোৱাই ৰাখোঁ গাঁৱত চাক মানে কোনো কষ্ট নাপায় সিহঁত আমাৰ গাঁৱত আমাৰ ঘৰত খুব ভাল পায় এই লক্ষীৰাম গোলাঘাটৰ পৰা আহিছে লক্ষীৰাম ন তোৰ নাম দে তই পাই যাবি আৰু মোক আৰু সেয়া মানিকক পানী মাৰি আছে তেনেকৈ চাইছে মানিকৰ দাঁতকেইটা কিমান ডাঙৰ আৰু জোঙা আছিলে এই মাজত কাটি দিলে আৰু বেছি জোঙা মানে মানুহৰ গাত চাত লাগি যাব কেতিয়াবা এই ঘূৰাওঁতে লাগি যায় বেৰ চেৰত অলপ ৰিক্স হয় আৰু এই মানে টাউন চাউন লৈ গ'লে ৰিক্স হয় জোঙা বেছি থাকে সেইকাৰণে মানে অলপ কাটি দিলে আৰু কিন্তু লাগে বাৰু আকৌ বাঢ়ি যাব কেইদিনতে কাৰণ এইবিলাক কাটিলে সিহঁতে দুকো নাপায় আৰু নিজে বাঢ়ি আহে মানে এইটো হাতীৰ তেনেকুৱাই আৰু হাতীবিলাক দঁতাল হাতীবিলাক বাঢ়ি যায় তাত অট'মেটিক বাঢ়ি যায় কেইবাবছৰৰ ভিতৰত কিমান ভাল লাগে মানিকক চাই হাত গৈ দিছে এইফালে অতুল দাই লক্ষীক দি দিয়া এতিয়া লক্ষীক গা ধুৱাই লোৱা ধুনীয়াকৈ মানিকতো এইফালে দি দিওঁ মানিক ইয়াতে থাকিব বৰ্তমান গা ধোৱা হ'ল যিহেতু মানিকৰ এতিয়া লক্ষীৰ পালা আৰু ধাত লক্ষী সুলভ লাগি যোৱা আৰু তুমি তোমাৰ মতা হাতীৰ লগত আগত লাগি যোৱা তুমি এইটো আমাৰ মাঘনা হয় লক্ষী আমাৰ মাঘনা হাতী বুলি কয় আমাৰ মাইকী হাতীক খুৱাই বোৱাই ধুনীয়াকৈ ৰাখোঁ যায় চবে মতা হাতী বুলি ভাবে লক্ষীক ধোৱা মানুহ বহুত মানে লক্ষী আমাৰ মৰমীয়াল যে চবেই তাক মৰম কৰে আৰু মানুহক সি ভয় নোখোৱায়
মানে সেইবুলি আৰু চবেই গৈছে আৰু লক্ষীক ধুৱাবলৈ, কিন্তু মানিকৰ ওচৰত কোনোৱে নাযায় ভালকৈ, মানে যোনে যোনে চলাই সি যায় আৰু আমিও যাওঁ বাৰু। বিৰি মানিক নাখাবি, এইফালে তোক দিছে নহয় লক্ষীৰামে, এইটো খা, ইয়াৰ পৰা খা কঁঠাল, ঐ গোটেই কঁঠাল খাই শেষ কৰি দিবি গছৰ। ভাত মানে মানিকৰ ওচৰত চবেই নাযায়, ভয় কৰে মানিকক, দাঁত চাই ভয় কৰে মানিকক, আৰু মতা হাতীক ভয় কৰিবই, মানিকে বেলেগ মোচন দিয়ে। কিন্তু আমাৰ লক্ষী মানে বহুত মৰমীয়াল ঠাণ্ডা আৰু তেনেকুৱা। মানিকৰ ওপৰত উঠি লৈছোঁ, মানিকক লৈ আমাৰ ঘৰত যাম এতিয়া, গা পা ধুৱাই ল'লোঁ মানিকক ধুনীয়াকৈ, আৰু এইফালে লক্ষীক ধুৱাই আছে গা, যাম একেলগে যাম। আৰু এতিয়া মানিকক লৈ ল'লোঁ আৰু মই উঠি ল'লোঁ মানিক, আজি মানিকক ময়ে চলাম দিছোঁ, মানিকক ময়ে চলাম মানিকক। ভাল লাগিছে নাই মানিকক কওকচোন, মানিকক আগতে দেখি এই তাক মানিকক কেনেকৈ দাঁত দেখুৱাইছে, এইটো মানিক হৈ যাব চলো। আৰু চাওক মানিকৰ পিঠিৰ ওপৰত মই, এয়া এতিয়া মানিকৰ পিঠিত মই, আৰু তলত অতুল দা আছে, সুলভ, ইফালে কৰ্ণবিন্দু, জটিল, লক্ষী। এতিয়া আৰু ফেমিলি বেলেগ ফালে যাব, আমি দুইটা বেলেগ ফালে যাম গাঁৱত ফুৰিবলৈ, কাৰণ 3-4টা হাতী একেলগে লৈ গ'লে মানে এই হাতীৰ খোৱাটো পেট নভৰে, কাৰণ 4টা হাতীৰ মানুহে পেট তেনেকৈ ভৰাব নোৱাৰে, সেইকাৰণে এটা ছাইডত এটা এটাকৈ যাম হাতী। আমি দুইজন মানে দুটা একেলগে যাম আৰু দুটা বেলেগ ফালে যাব, তেনেকৈ যাব, একেলগে গ'লে নহয় যে, সেইকাৰণে ইয়া লক্ষী গা ধুৱাইছে চাইছে। তিয়হ খুৱাই আছে এই মানিকক, মানিকক আৰু লক্ষীক ইয়াত তিয়হ খুৱাই আছে। মানে এই মানুহজনীৰ ল'ৰাৰ নামো মানিক, আমাৰ গাঁৱৰে ল'ৰাৰ নামো মানিক, আকৌ আমি মানিকক লৈ আহিছোঁ, হাতীৰ নামো মানিক, সেইকাৰণে বোলে আপোনাৰ ল'ৰাই খোৱাকচোন, এই খুৱাই আছে। মানিকৰ দাঁত সেই তাৰ পৰাই দেখা যায়, তলৰ পৰা চাইছে। আৰু ইয়াৰ লক্ষী আৰু লাহে লাহে খাই আছে, মানিকে যিমানখিনি দিলে খাই দিলে। তো ব'লক গৈ থাকোঁ মানিকৰ লগত, ব'লক গৈ থাকোঁ ভাগে। আৰু মানিকৰ পিখাবেই বেলেগ। অঁ আছে নেকি আৰু, দিয়ক থাকিলে দিয়ক, লাগে লয় মানিক। ইয়ে মানিকক খুৱাই আছে। চবেই চাই আছে, যতীনা চাই আছে। পৰিলা নেকি? অঁ তাতে থাকি যাব, ব'ল হাগেত হাগেত। এইয়া চাক মানিক কেনেকৈ যায়, স্পীডে বেলেগ তাৰ গাত। ব'লক গৈ থাকোঁ আমি লাহে লাহে, তাৰবিলাক চাই যাব লাগিব। লৈ আহিলোঁ আমাৰ ঘৰত, মই চলাই কিনে এতিয়া ভাত চাত খালোঁ, আমি ভাত পানী খাই কৰি এটা ধুনীয়াকৈ গাঁৱত ফুৰিবলৈ যাম, লক্ষী আৰু মানিক। স্বামী জানো কোনফালে গৈছে নাজানো। আৰু ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ, আপোনালোক চাব, খুব ভাল পাব, ধন্যবাদ।